নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে এই সকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আকৌ আজি নতুনকৈ প্ৰকাশ হৈছে এখন বিশেষ ফৰ্ম তো এই ফৰ্মখন ফিলআপ কৰি জমা নিদিলে কিন্তু আপোনালোকে নাপাব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা তো কোনখন ফৰ্ম নতুনকৈ প্ৰকাশ হৈছে কেনেকৈ ফিলআপ কৰিব লাগিব বিস্তাৰিত জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিলআপ কৰিব লাগিব প্ৰথমে ফৰ্ম কেনেকৈ ফিলআপ কৰিব হেতু জনাই দিও তাৰ পিছত জনাম ফৰ্মখন কোৰ পৰা কালেক্ট কৰিব তো প্ৰথমে লিখা চাব পাৰিব নেম অফ এছএজি মেম্বাৰ তো ইয়াতে আপোনালোকৰ গোটৰ যি কেইজন সদস্য আছে গোটেই কেইজন সদস্যৰ নাম কিন্তু প্ৰথমে লিখি দিব তাৰ পিছত লিখা চাব পাৰিব এপ্লিকেশন ফৰ্ম আইডি তো আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি যিখন ফৰ্ম লাভ কৰিছে এইখন ফৰ্মৰ যিখন আইডি নাম্বাৰ সেই আইডি নাম্বাৰটো লিখি দিব তাৰ পিছত কাজ দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব নং অফ চিলড্ৰেন তো আপোনালোকৰ কিমানজন সন্তান আছে ইয়াতে দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব বিজনেছ প্ল্যান আপোনালোকে বনাইছে না ইয়াতে দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব বিজনেছ টাইপত আপোনালোকে ট্ৰেডিং সাৰ্ভিস আদাৰ্স যিকোনো বিজনেছ কৰিব সেই বিজনেছৰ বিৱৰণ কিন্তু ইয়াতে দিব লাগিব তো বিজনেছ টাইপ দিয়াৰ পিছত আপোনালোকক আৰু কি কৰিব লাগিব দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তাৰ পিছত লিখা চাব পাৰিব সিগনেচাৰ ইন তো আপোনালোকে কোনটো ফৰ্মত সিগনেচাৰ কৰিছে ইয়াতে লিখা চাব পাৰিব সংকল্প পত্ৰ 1 সংকল্প পত্ৰ 2 তাৰ পিছত লিখা চাব পাৰিব উইটনেছ ইন সংকল্প পত্ৰ 2 তো এইবোৰ ফৰ্মত সিগনেচাৰ কৰিছে না নাই ইয়াতে কিন্তু দি দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব জিঅ' টেগিং ফটো আপোনালোকে জিঅ' টেগিং ফটো দিছে না নাই ইয়াতে কিন্তু দিব লাগিব তো এইখিনি তথ্য দিয়াৰ পিছত ৰাইট সাইডে লিখা চাব পাৰিব সিগনেচাৰ তো সিগনেচাৰৰ ঘৰত গোটেই কেইজন সদস্যক সিগনেচাৰ কৰিব দিব তাৰ পিছত ওপৰত লিখা চাব পাৰিব জিপি নেম তো ইয়াতে আপোনালোকে নিজৰ জিপি নাম দিব তাৰ পিছত ভিলেজ নেম দিব তাৰ পিছত এছএজি গোটৰ নাম দিব তাৰ পিছত আপোনালোকে নিজৰ গোটৰ কোড নাম্বাৰটো লিখি দিব তো এইখিনি লিখাৰ লগে লগে ফাইনালি ফৰ্মখন ফিলআপ কৰা হৈ যাব লগতে আপোনালোকে অকমান ৰাইট সাইডে লিখা চাব পাৰিব ভিও নেম ইয়াতে আপোনালোকে নিজৰ গোটৰ ভিওখনৰ নাম লিখি দিব তো লিখি দিয়াৰ পিছত এইখন ফৰ্মক কিন্তু জমা দিব লাগিব অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোহোমাব পাৰে 10,000 টকা তো এতিয়া আপোনালোকক জনাইছো ফৰ্মখন কোৰ পৰা কালেক্ট কৰিব তো এই ফৰ্মখন যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে পোৱা নাই সেই সকল মহিলাই নিজৰ অঞ্চলৰ জীৱিকা সখী যিবোৰ আছে সেই জীৱিকা সখীবৰ ওচৰৰ পৰা এই ফৰ্মখন কালেক্ট কৰি ফিলআপ কৰি জমা দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত